নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া মই দোকান চলাই থকাৰ অৱস্থাতে মিছন চাৰিআলি পিনৰ পৰা এজন ভাইটি মানে ছাত্ৰ এজন আহিছিলে আহি পেলাই মোৰ দোকানত সোমাই পেলাই কৈছে দাদা পানী বটল এটা দিয়ক মই সুধিলো ভাইটি ক'ৰ পৰা আহিলা ক'ৰ পৰা তুমি আহি আছা এতিয়া মই জাগিৰোডৰ পৰা তুমি ক'লৈকে গাড়ীত আহিলা মিছন চাৰিআলিলৈকে তাৰপৰা মিছন চাৰিআলিৰ পৰা তুমি গাড়ী নাপালা এতিয়া খোজকাঢ়ি তুমি ক'লৈকে যাবলৈ আহি আছা ঠেলামৰালৈকে এতিয়াতো বৰষুণৰ কিনকিনীয়া বতৰ আৰু আন্ধাৰ ৰাতি আন্ধাৰো আৰু কিনকিনীয়া বতৰ এই ভাইটিজন আন্ধাৰ ৰাতিখন এই ভাইটিজন আহিছিলে পানী বটল এটা বিচাৰি তুমি কিহত পঢ়ি আছা বাবু ছেকেণ্ড ইয়াৰ পঢ়ি আছা ঠিক আছে তোমাক আমি গাড়ীত যোৱা ব্যৱস্থা কৰি দিম আৰু তুমি পানী অকণ ফল মূল এটা খাই ল'বা হা বহুত দুৰ্বল হৈ আহিছে ল'ৰাজন বহনচোন বাবু অকণ বহা বেগটো উলিয়াই থৈ লোৱা ধুনীয়াকৈ তোৰ পৰা মই এতিয়া তেওঁ পানী বটল এটা পানী খুৱাম বাবু এতিয়া পানী লোৱা পানী ধুনীয়া খাই লোৱা কিয় গাড়ী ৰখিছিলা মিছন চাৰিআলিত পানী অকণ খাই লোৱা সঁচাকে বহুত দূৰ খোজকাঢ়ি আহিছে বেচা তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম বাবু তুমি কোন কলেজত ক'ত পঢ়ি আছা এতিয়া বাৰু তুমি ৰাংগাপাৰা আমৰিবাৰী কলেজত কিহত পঢ়ি আছা এতিয়া তুমি মই চাইন্সত মেট্ৰিক কেতিয়া পাছ কৰিলা 2022 মেট্ৰিক পাছ কৰিছা ন মেট্ৰিকত কোন ডিভিজন পালা তুমি ছেকেণ্ড ডিভিজন পাইছা ন সঁচাকে তুমি চাইন্সত লৈছা ন এডমিশ্যন সঁচাকে বাবুক ধন্যবাদ এটাও দিব লাগিব ঘৰত কোন কোন আছে তোমাৰ ভণ্টি চবে পঢ়ি আছে ন দেউতাই কিবা চাকৰি তাকৰি কৰে নে কাম কৰে ন পঢ়াৰ উপৰিও আজি জাগিৰোডলৈ কিহৰ কাৰণে গ'লানো তাত ইলেক্ট্ৰনিক কোম্পানীত জব কৰো তুমি মানে প্ৰাইভেট কোম্পানীত জব কৰা ন ছেমি গভৰ্ণমেণ্ট ন ঠিক আছে শুনিব দেই এই যুৱকজনে মই ভাবিছিলো ছাত্ৰহে কিন্তু তেওঁ ছাত্ৰৰ উপৰিও তেওঁ মানে তুমি পঢ়িও আছা আৰু নিজৰ খৰচো পইচা পোৱা নাই কিবা দৰমহা পাওঁ কিমান পোৱা দৰমহা 27,000 মাহে চেলাৰী পোৱা তুমি সঁচাকে বা ছেকেণ্ড ইয়াৰ পঢ়ি আছে এটা আইকনিক কোম্পানীত কাম কৰি ক'ত কৰা কাম জাগিৰোডত ক'ত আছে সেই কোম্পানীটো পশ্চিম নগাঁও জাগিৰোডত সেই কোম্পানীটো আছে দিনত ভাত ক'ত খালা দিনত ভাত নাখালা তাৰপিছত এতিয়া ক'ৰবাত কিবা খালানে সুষমা হোটেলত খাই আহিছিলো সুষমা হোটেলত পৰঠা খালা ন বোকা কেনেকুৱা মিছন চাৰিআলি বহুত বোকা ন দিয়াচোন তুমি ফল মূল কেইটা আমাৰ দোকানত যোন আহে ন ফল মূল কেইটামান খুৱাই এনেকৈ শুশ্ৰূষা এটা কৰো তুমি পানী অকণ আৰু ফল মূল এটা খোৱাচোন সঁচাকে এই বেগটোত তোমাৰ কাপোৰ কানি আছে ন কাপোৰ কানি ডকুমেণ্টছ বিলাক ভৰাই থৈছা ন ঘৰ তোমাৰ ক'ত ঠেলামৰা ন এতিয়া তুমি ঠেলামৰা ঘৰত যাবা তুমি যে এনেকৈ খোজকাঢ়ি আছা ঘৰৰ কাৰোবালৈ ফোন কৰিছা নেকি এজন ঘৰৰ ওচৰৰ দাদা হয় তাক কৰিছিলো কি ক'লা মোবাইলখনৰ অৱস্থা অলপ বেয়া আছে কাৰণে মানে তুমি নম্বৰ ধৰিব পৰা নাই ন আৰু যুৱকজনৰ মই এটা দেখুৱাইছো মোবাইলখনো ভাগি গ'ল যে ডিছপ্লেখন কোনোবাই ফোন কৰিছে যদিও খবৰ দিব পৰা নাই এইটো কেতিয়া ভাগিছিলে তোমাৰ আহোঁতে ভাগি আহোঁতে বেচেৰা ডিছপ্লেখনো ভাগি গ'ল আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো এইখন ডিছপ্লেখন ভাগি গ'ল যে সি মানে ফোন কৰিব পৰা নাই কাৰো ফোন আহিব পৰা নাই বেচেৰা সেইকাৰণে ঘৰৰ পৰাও কোনো মানুহ আহিব পৰা নাই তেওঁক এতিয়া গাড়ী ৰখালে তোমাক নৰখায় কেতিয়াও কাৰণ এতিয়া গাড়ী বহুত স্পীডত আহিব আমি চেষ্টা কৰি চাম যদি গাড়ী পাওঁ তোমাক উঠাই পঠিয়াম নহলে টেম্পু আমাৰ ভাইটি পংকজৰ টেম্পু আছে টেম্পুত হলেও তোমাক পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম তুমি এতিয়া ফল মূল কেইটা খোৱা আৰু তোমাক ধন্যবাদ এটা এইকাৰণে দিলো তুমি এজন ছাত্ৰ হৈও তুমি এটা প্ৰাইভেট জব কৰি আছা সঁচাকে এতিয়া খোৱা তোমাৰ মাহঁতে তোমাৰ মায়েও চাগৈ ফোন কৰি আছে হয় মাহঁতে যেনে এই ছাত্ৰজনক আজি বেচেৰা কি ভাল টাইমতে মোৰ দোকানত সোমালে পানী বটলটো বিচাৰি আমি আগতেও বহুত ল'ৰা দামৰি এনেকৈ সোমালে সহায় কৰো বাবু দিনত ভাত কিয় নেখালা বাবু গাড়ীত আছিলে যে সেইকাৰণে নেখালা ন তুমি সেই কোম্পানীটোত আৰু বহুত যুৱকে কৰে ন কাম কৰে ন বহুত ভাল কৰিছা পঢ়াৰ উপৰিও তোমাৰ আজি কিয় কলেজ তোমাৰ নাছিলে মানে মই কলেজত বেছি এটেণ্ডেঞ্চ নহয় মই এক্সাম দিয়া ন আৰু মানে প্ৰাইভেট কাম কৰিলে ধৰি লওক কলেজ তেনেকৈ যাব নোৱাৰা যে ন এনে তোমাৰ পঢ়াৰ খৰচ মা দেউতাই কিয় নুঠাই নেকি উঠাই কিন্তু মই মা দেউতাক ইমান প্ৰেছাৰ দিব নোৱাৰো মানে তুমি প্ৰেছাৰ নিদিয়া ল'ৰা ছোৱালী কেইটা তোমালোকৰ মোৰ ভণ্টি এটা আছে আৰু এজনী দাদা আছে মানে 3জন ল'ৰা ছোৱালী ন সেইকেইজনকো পঢ়াই আছে দেউতা মায়ে ন দেউতাই দাদাই এতিয়া কাম কৰে পঢ়াই আহিলে ঠিক আছে আৰু ভণ্টি স্কুল ফল মূল অকণো খাই ললে খাই লোৱাৰ পিছত পানী দুনি খাই ললে খাই লৈ পেলাই মানে ঘৰৰ মাকহঁতেও চিন্তা কৰি